যোৱাটো ভিডিঅ'ত মই কৈছিলোৱে আজি আমি গেংটকৰ পৰা যাম লাচুঙৰলৈকে আৰু এফালে দুইজনী পুৰা ৰেডি চেডি হৈ ওলাই আহিলো। এতিয়া আমি যাম বাজৰা ষ্টেণ্ড, তাতে আমাৰ টেক্সি ৰখি আছে আৰু তাৰ পৰা আমি যাম লাচুঙৰলৈকে। আৰু এফালে বাজৰা ষ্টেণ্ড আহি পাই প্ৰথমতে কিনি ললো অক্সিজেন কেন, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছো সেইটো আপোনালোকে মোৰ নেক্সট মিনি ব্লগটো চালে গম পাব। যিহেতু আমি ৰুমত ব্ৰেকফাষ্ট কৰি অহা নাছিলো, সেইবাবে প্ৰথমতে ইয়াতে আহি পাই আমি ধুনীয়াকে ব্ৰেকফাষ্ট কৰি ললো আৰু এইফালে পাহাৰীয়া ৰাস্তাৰ ধুনীয়া ভিউ এনজয় কৰি কৰি আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিলো। মাজতে বহুত ধুনীয়া ধুনীয়া দুটামান ভিউ পইণ্টত ৰখালে আৰু তাৰে জেগাবোৰ যে ইমান বেছি ধুনীয়া আছিলে, সেইবোৰ চাওঁতে চাওঁতে ভালদৰে ভিডিঅ' কৰাই নহল বাৰু। এফালে দুপৰীয়া আমি লাঞ্চ কৰি ললো, তাৰ পাছত আকৌ আমাৰ লাচুঙৰলৈকে জাৰ্নি ষ্টাৰ্ট। পিছে আমি আৰু কেইটামান ধুনীয়া ধুনীয়া জেগাত ৰখিছিলো, কিন্তু সকলোখিনিতো শ্বৰ্ট ভিডিঅ'টোত দেখাব নোৱাৰি, সেইবাবে মই এটা লং ভিডিঅ' আপলোড কৰিম, সেইটো আপোনালোকে চালে গোটেইখিনি ভালদৰে বুজি পাব। লগতে আমি কৰিলো এয়া বন ফায়াৰ আৰু চালো এয়া ধুনীয়া ডান্স। যিহেতু লাচুং যাই পাবলৈকে অলপ টাইম লাগিব, সেইবাবে ড্ৰাইভাৰ দাদাজনে মাজতে ৰখাই দিলে আৰু এইফালে বহুত টাইম গাড়ীত বহাৰ পিছত ফাইনেলি আমি আহি পালো লাচুং। আৰু লাচুঙৰ পৰা ক'ত যাওঁ কি কৰো সেইখিনি আপোনালোকে দেখিব মোৰ নেক্সট মিনি ব্লগত।